বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা। তুমি ভালে কৰিলা, বিয়াৰ আগতে প্ৰতিকাৰখিনি নকৰিলা আৰু আমাৰ সংসাৰখন ভাঙি গ'ল। নহ'লে তাইৰ নিচিনা এজনী কেৰেক্টাৰলেছ ছোৱালীৰ লগত মই থাকিব লগা হ'ল। প্লিজ মিলন, তোমাক মই ৰিকুৱেষ্ট কৰিছোঁ, সকলোবোৰ কথা পাহৰি তুমি তাইক ঘৰলৈ উভতাই আনা। কিন্তু তুমি যাবা ক'ত? ভাগ্যই য'লৈ লৈ যায় তালৈকে যাম, কিন্তু মোৰ এই সন্তানটি মই য'তেই নাথাকোঁ কিয় সুৰক্ষিত থাকিব। তাই বহুত দূৰ অতিক্ৰম কৰিব লাগিব। এইখিনি সময়ত যদি তাইক আমি সংগ দিওঁ, তাই আত্মবিশ্বাস হেৰুৱাব, তাই সংঘাতবোৰৰ লগত মুখামুখি হ'ব নোৱাৰিব। গতিকে তুমি তাইক আগবাঢ়ি যাব দিয়া, তাইক অকলে সংগ্ৰাম কৰিব দিয়া। দিন ৰাতি মই কষ্ট কৰিছিলোঁ, ধৈৰ্য আৰু আত্মবিশ্বাসৰ ফলত মই আজি এই ঠাইত উপনীত হৈছোঁ। বুজিছোঁ, দেখি ভাল লাগিছে যিটো উদয়নে এটা সময়ত শকুন্তলাৰ বাবে দিন ৰাতি মদ খাইছিল, আজি সেই উদয়নে নিজকে প্ৰতিষ্ঠা কৰিছে, জীৱনটোক এটা নতুন দিশেৰে আগুৱাই নিছে। মানুহজনী এইটো অৱস্থাত অকলে ইয়াত কিয় শুই আছে? মানুহগৰাকীৰ নিশ্চয় কিবা এটা সমস্যা হৈছে। বাইদেউ, বাইদেউ, হা? ক'লৈ যাব আপুনি? নাজানো ক'ত যাম। নাজানো মানে? ইয়ালৈ ভাড়াঘৰ বিচাৰি আহিছিলোঁ। অকলশৰীয়া মানুহকচোন কোনেও ইয়াত ভাড়াই দিব নোখোজে। বহুত বিচাৰিলোঁ, এতিয়া ক'ত বা যাওঁ। বাইদেউ বেয়া নাপায় যদি আপুনি মোৰ লগতে ব'লক। মই যাৰ ঘৰত কাম কৰোঁ তেওঁলোকৰ ঘৰত ৰুম এটা খালী হৈ আছে, ভাড়াও বৰ এটা বেছি নহয়, আপুনি তাত থাকিব পাৰিব। চাফ চিকুণ হৈয়ে আছে। সঁচাইনে? সঁচাই কৈছা? আহক ব'লা, মই নিব পাৰিম। বৰ্মা, চা কি হ'ল? মনটো মাৰি আছে যে? তেখেত ঢুকোৱাৰ পিছত দুয়োটা ল'ৰাক মই বৰ কষ্টৰে ডাঙৰ কৰিছিলোঁ আৰু সিহঁত দুটাৰ সুখে মোৰ সুখ বুলি ধৰি লৈছিলোঁ, কিন্তু ভবাৰ দৰে একো নহ'ল। বৰ্মা, দুখ নকৰিবচোন। মোৰ দুইজনী বোৱাৰীয়ে ভাল নহয় আৰু দুইজনী বোৱাৰীৰ কাৰণে দুয়োটা ল'ৰাই আজি দুখ পাব লগা হৈছে। বৰ্মা, সৰু বৰ বেয়া নহয়, সৰু বৰ অন্ততঃ ডাঙৰ বৰ লগত তুলনা নকৰিব। গিৰিক থাকোঁতে পৰপুৰুষৰ লগত হলি গলি কৰিব আৰু সেইজনী বোৱাৰীক তই ভাল বুলি কৈছ দীপা? বৰ্মা, মোৰ আগতে যি কলি আগপিছ চিন্তা নকৰাকে শকুন্তলাৰ হৈ ওকালতি নকৰিবি। মোৰ আগতে যি কলি আৰু দাদাৰ আগতো একোৱেই নকবি। বিনোদনে শকুন্তলাক ঘিণ কৰে। হ'ব বৰ্মা। মা, কি হ'ল তুমি ইয়াত মন মাৰি বহি আছা যে? মনটো ভাল লগা নাই বাবা। মই গম পাইছোঁ তোমাৰ কিহৰ বাবে আজি মন বেয়া। তোমাৰ বৌলে মনত পৰিছে ন? সকলোবোৰ উদং উদং হৈ গ'ল। মোৰো আজি কিবা ঘৰখনত থাকি ভাল লগা নাই। ছোৱালীজনী ক'ত বা আছে, কি বা কৰিছে? মা, ৰাতিও হ'ল, ক'ত থাকিবলৈ জেগাকণ পাইছেনে নাইবা? তুমি চিন্তা নকৰিবা মা, বৌ য'তেই থাকে ভালকৈ থাকিব। যিয়েই নহওক, য'তেই নাথাকক
তাই সন্তানটোৰে সৈতে কুশলে থাকক। এতিয়াৰ পৰা এইটোৱে মোৰ নতুন ঠিকনা। এইখন ঘৰৰ পৰাই মই মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিম আৰু মোৰ জীৱনৰ সংগী হ'ব মোৰ এই সন্তানটো। ৰবাচোন, তাইক ফোন এটা কৰোঁ। হেল্ল' খুৰী, ভালে আছনে? মোৰ ভালেই। ক'ত আছা? কেনেকৈ আছা? মই ক'ত আছোঁ, কেনেকৈ আছোঁ সেইটো মোক নুসুধিব। মাত্ৰ এটা কথাই জানি থওক, শকুন্তলা য'তেই আছে ভালদৰে আছে। গৰ্ভত সন্তানটিৰ সৈতে মই সুৰক্ষিত আছোঁ খুৰী। মাত্ৰ আপুনি মোক আশীৰ্বাদ কৰিব যাতে মই হাৰি নাযাওঁ। বৌয়ে কি ক'লে মা? মই জানিছিলোৱে তাই তেনেকুৱা এটা উত্তৰ দিব বুলি। মানে তাইক ঠিকনাটো নক'লে। কিন্তু কিয়? ঠিকনাটো ক'লে যে তাইক আকৌ আমি ইয়ালৈ লৈ আহিম, তাইৰ স্বাভিমানত লাগিব, সেইকাৰণে নক'লে। আৰু বাবা, তুমি এটা কাম কৰিব লাগিব। তুমি তাই ক'ত আছে জানিব লাগিব। আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তাইক সহায় কৰিব লাগিব। আৰু স্বামী অবিহনে এগৰাকী নাৰী কিমান অকলশৰীয়া সেই কথা মই বুজি পাওঁ। তাতে আকৌ তাই মা হ'বলৈ ওলাইছে। বৰ দায়িত্ব লৈছোঁ যেতিয়া বৌ চকুৰ আগত নাথাকিলেও বৰ সকলোবোৰ দায়িত্ব পালন কৰিম মা। মই জানো, মই তোমাৰ পৰা এইটোৱেই বিচাৰোঁ। খুৰা খুৰীয়ে নেদেখাকৈয়ে আপোনাৰ কাৰণে ভাত কেইটামান বাঢ়ি থৈছিলোঁ, তাকে মনে মনে লৈ আহিলোঁ। তুমি এইটো কৰিব নালাগিছিলে। কথাটো গম পালে যে বৰ বেয়া কথা হ'ব। নহ'লে যে আপুনি ভোকতে থাকিলেহেঁতেন। হ'লেও মনে মনে অনাটোতো এটা বেয়া কথা। শকুন্তলা বাইদেউ, ভাত আনিছোঁ। টোপনিয়ে গৈছিলোঁ জানানে। যাবই দিয়ক, দিনটো কম ঘূৰিছেনে আপুনি ভাড়া ঘৰ বিচাৰি? তাকেহে, গোটেই দিনটো ভাড়া ঘৰ বিচাৰি থাকোঁতেই গ'ল। মালিকবোৰে অকলশৰীয়া মানুহক ভাড়া দিবই নোখোজে, ল'ৰা বা পৰিয়ালকহে ভাড়া দিয়ে। তোমাক আজি লগ নোপোৱা হ'লে মোৰ যে কি হ'লহেঁতেন। ভগৱানেই চাগে তোমাক মোৰ ওচৰলৈ পঠিয়াই দিছে। কয় নহয়, যাৰ কোনো নাথাকে তাৰ বোলেও ভগৱান থাকে। বাইদেউ, ভাতকেইটা খাই লওক সোনকালে, ঠাণ্ডা হৈ যাব নহ'লে। ভাত তুমি ক'ৰ পৰা আনিলা? খুৰীহঁতৰ ঘৰৰ পৰা। খুৰীহঁতৰ ঘৰৰ পৰা? অঁ, খুৰা খুৰীয়ে নেদেখাকৈয়ে আপোনাৰ কাৰণে ভাত কেইটামান বাঢ়ি থৈছিলোঁ, তাকে মনে মনে লৈ আহিলোঁ।
তুমি এইটো কৰিব নালাগিছিলে কথাটো গম পালে যে বৰ বেয়া কথা হ'ব নহ'লে যে আপুনি ভোকতে থাকিলেহেঁতেন হ'লেও মনে মনে অনাটোতো এটা বেয়া কথা কাইলৈ ওলাবাচোন বজাৰ কেইটামান কৰি আহিবগৈ লাগিব মই এইফালৰ ৰাস্তা পদূলিও একো চিনি নাপাওঁ নহয় পাকঘৰৰ বস্তু একোৱেই নাই কেইটামান কিনি আনিবগৈ লাগিব ঠিক আছে বাৰু মই ঘৰৰ কামখিনি সোনকালে শেষ কৰি ঘূৰি ঘূৰি আপোনাৰ লগত ওলাই যাম দিয়ক আবেলি হ'ব দিয়া বাইদেউ আপুনি দেৰি কৰিব নালাগে ভাতকেইটা খাই সোনকালে শুই যাওক ৰাতিও হৈছে আৰু মই গৈ থাকোঁ খুৰী এইফালে মোক নেদেখিলে হাহাকাৰ লগাব ঠিক আছে দিয়া ঠিক আছে পুৱা লগ পাম ভাইটি কি হ'ল এনেকৈ অকলে অকলে ৰৈ কি ভাবি আছোঁ আজি ৰাতিপুৱাৰ পৰা এটা কথাই মোক বৰকৈ অশান্তি দি আছে কি কথা নিশ্চয় শকুন্তলাৰ কথাই চা ভাইটি তই এনেকৈ দিনে নিশাই তাইৰ কথা ভাবি অফিচৰ কাম ইগন'ৰ কৰা কথাটো মই কিন্তু একদম ভাল পোৱা নাই কিন্তু দাদা তই চা তহঁতে তাইক ছাপোৰ্ট নকৰিলেও মই কিন্তু কৰোঁ মই বিচাৰোঁ তাই এখন ঘৰলৈ উভতি অহাটো কিন্তু মই বিচাৰিলেতো নহ'ব তই যদি নিবিচাৰ মই বিচাৰি জানো কিবা লাভ আছে গতিকে যিটো সম্পৰ্কৰ লগত তই থাকিব নিবিচাৰ সেইটো সম্পৰ্কৰ কথা ভাবি একো লাভ নাই কিন্তু মই তোক কি ক'ব বিচাৰিছোঁ তই বুজাই নাই আচ্ছা ঠিক আছে কচোন তই কি ক'ব বিচাৰিছ মৰমীৰ মৃত্যু স্বাভাৱিক নাছিল কি তই এইবোৰ কি কৈছ তাইৰ মৃত্যু স্বাভাৱিক হ'বই নোৱাৰে তই কেনেকৈ জানিলি মোৰ মনটোৱে কৈছে চা ভাইটি মানুহে মনেৰে নহয় মগজুৰে ভাবিব লাগে মই মন মগজ দুয়োটা দিয়ে ভাবোঁ সেইটো তই ভালদৰে জানো মই মোৰ চিন্তা শক্তিৰে বিবেচনা কৰিহে কথাখিনি কৈছোঁ তাইৰ মৃত্যুত এটা ৰহস্য আছে কি অঁ আৰু তাৰ প্ৰমাণ মই আজি পাইছোঁ কি প্ৰমাণ সেইটো মই তোক এতিয়া নকওঁ কিয় কিয় ক'ব নোৱাৰা মোক সকলো প্ৰমাণ সত্য প্ৰমাণিত হ'লেহে মই তোক ক'ম তেতিয়ালৈকে তই অপেক্ষা কৰ সকলো কথা সঁচা নোহোৱালৈকে মই একোৱে নকওঁ শকুন্তলাৰ কথাই মোক কেতিয়াও আৱেগিক কৰি তুলিব নোৱাৰে আৰু এটা কথা মই যিহেতু এটা নতুন কোম্পানী খুলিছোঁ তোৰ কিন্তু হেল্প লাগিব আৰু তোৰ পৰা মই এইখিনি আশা কৰিছোঁ लेना चाहता देख म्यूचुअल फंड्स में रिस्क तो है इसलिए हर हेलो गाइज যিসকলে চাইছে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰা এণ্ড লাইক কৰি দিয়া গাইজ লাইক দিলে এডভাৰটাইজ কাটিব নোৱাৰে বাট এটা এডভাৰটাইজ কাটি দিছোঁ এইটো এডভাৰটাইজ কাটিব নোৱাৰে গাইজ চোৱা তোমালোকে কাটিব নোৱাৰি অ'কে পাৰিলে মই কাটি দিলোঁ প্লিজ কমেণ্ট নকৰিবা এনে কমেণ্ট কৰে কিছুমানে কিয় দিয়া এডভাৰটাইজ কিয় দিয়া আৰে মইহে জানো কিয় দিওঁ এডভাৰটাইজ সুধিলে হ'ব নেকি মই কাটিব পাৰিলেতো কাটিয়ে দিওঁ ন এতিয়া তোমালোকৰ কমেণ্ট পঢ়িম গাইজ জল্দি কমেণ্ট কৰা এণ্ড লাইক কৰি দিয়া জল্দি তোমালোকৰ কাৰণে ইমান ধুনীয়াকৈ লাইভ দিওঁ গাইজ ইমান ভাল ভিডিঅ' কোৱালিটি অডিঅ' কোৱালিটি আই থিংক ইউটিউবত কোনেও দিব নোৱাৰে এনেকুৱাকৈ এতিয়া কমেণ্ট পঢ়িম মই জল্দি লাইক কৰা ছাবস্ক্ৰাইব কৰা কমেণ্ট কৰা অ'কে পুষ্পাঞ্জলি চেতিয়া বাইদেউ হেল্ল' পুষ্পাঞ্জলি বা ৱেলকাম টু দ্য ষ্ট্ৰীম ইটছ মি হেল্ল' ব্ৰ' ৱেলকাম টু দ্য ষ্ট্ৰীম অ' সোনকালে দিয়াৰ বাবে ধন্যবাদ ৱেলকাম বাইদেউ বেবী বিউটি মজা থেংক ইউ ছ' মাছ বিউটি
আনোৱাৰা চুলতানা হাই ব্ৰ কি খবৰ তোমাৰ আৰে ব্ৰ মোৰ খবৰ বহুত ভাল তোমাৰ খবৰ কোৱা এফ ব্ৰ ৱেলকাম টু দ্য ষ্ট্ৰীম কুহি মেঘালী থেংকছ ফৰ ইয়ৰ কমেণ্ট লিটু নাথ মজা লাইভ দিয়াৰ থেংক ইউ ছ' মাছ লিটু মিতালী কলিতা ভাল লাগিল থেংক ইউ ছ' মাছ মিতালী গাইছ মোৰ মাত গৈ আছে নে অ'কে গৈ আছে তাৰপিছত কুহি মেঘালী আজি অঞ্জলিখন দিব প্লিজ বেলেগৰ চেনেলত চাই শান্তি নাপায় চৰি গাইছ যদি এইটো ভিডিঅ'ত যিকেইজনে চাই আছা কিমান 347 জনে চাই আছা যদি মিনিমাম 300 লাইক আহে ন এতিয়াই তেতিয়াহ'লে মই অঞ্জলি লাইভ দিম জলদি কৰা যদি অঞ্জলি চাব বিচাৰা ভাল অডিঅ' আৰু ভিডিঅ' কোৱালিটিত লাইভ জলদি কৰা সকলোৱে লাইক কৰি দিয়া তেতিয়া দি দিম মই জুমি মাইনা ভাল লাগিছে থেংক ইউ ছ' মাছ জুমি ৰিজুমণি চুতীয়া ভাল লাগে চিৰিয়েল চাই থেংক ইউ ছ' মাছ ৰিজুমণি সদায় লাইভ দিব নিশ্চয় দিম সদায় মীনাক্ষী শইকীয়া মজা থেংক ইউ ছ' মাছ মীনাক্ষী আৰু ক'ত গ'ল তাৰপিছত ইটছ মি মজা থেংক ইউ ছ' মাছ ইটছ মি ব্ৰ সদায় চাবলৈ ৰৈ থাকোঁতে আৰে গাইজ সদায় দিওঁ বাৰু বাট সোমবাৰৰ পৰা দিওঁনে নিদিওঁ ঠিক নাই আৰু ভানু ডেকা নাইচ থেংক ইউ ছ' মাছ ভানু ইচ্ছা তাজাল্লো হৈছে ৱেলকাম টু দ্য ষ্ট্ৰীম মনালিছা ফুকন গাইজ তোমালোক এটা কথা কৈছোঁ যদি কোনোবাই ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কৰি ল'বা গাইজ অ'কে ইচ্ছা তাজাল্লো ইচ্ছা মনালিছা ফুকন মজা থেংক ইউ ছ' মাছ মনালিছা ৰঞ্জু দাস মজা থেংক ইউ ছ' মাছ ৰঞ্জু ইচ্ছা দাস মোৰ খবৰ বহুত ভাল তোমাৰ খবৰ কোৱা ভাই কমেণ্টবিলাক ক'ত দৌৰি আছে বিৰাট দৌৰি আছে দেই ৰিতু বৰদলৈ মজা দাদা থেংক ইউ ছ' মাছ ৰিতু ৰেমু গেমিং ব্ৰ ৱেলকাম টু দ্য ষ্ট্ৰীম ব্ৰ লাইক কৰা ৰেমু ভাইয়া কৈছে লিটু নাথ হেল্ল' লিটু জুৰি তালুকদাৰ মজা থেংক ইউ ছ' মাছ জুৰি আফজেল খান ভাল লাগিল লাইভ চাই দাদা আৰে থেংক ইউ ছ' মাছ আফজেল ইচ্ছা দাস হেল্ল' ইচ্ছা ৱেলকাম টু দ্য ষ্ট্ৰীম টিংকি বেগম টিপি লাইভ দিয়াৰ বাবে আৰে টিপি নহয় থেংক ইউ লাগিছে চাগে টিকিও হ'ব লাগে ইটছ অ'কে ইচ্ছা দাস হেল্ল' ব্ৰ অসমৰ ছোৱালী হেল্ল' অসমৰ ছোৱালী ৱেলকাম টু দ্য ষ্ট্ৰীম মামু হাজৰিকা থেংকছ ৱেলকাম মামু ভূপশ্ৰী তালুকদাৰ হাই দাদা কি খবৰ তুমি আৰু আৰে থেংক ইউ ছ' মাছ ভূপশ্ৰী তালুকদাৰ মোৰ খবৰ বহুত ভাল তোমাৰ খবৰ কোৱা গাইজ তোমালোকৰ খবৰ কোৱা জল্দি এণ্ড তোমালোকৰ যদি অঞ্জলি চাব বিচাৰে জল্দি লাইক কৰা যদি 300 লাইক কমপ্লিট হয় এতিয়াই তেতিয়াহ'লে মই অঞ্জলি লাইভ দিম নহ'লে দিব নোৱাৰিম গাইজ এনেই ৰিক্স নলওঁ আৰু কমেণ্ট কৰি গ'ল নয়নজ্যোতি দাস মজা থেংক ইউ ছ' মাছ নয়নজ্যোতি ভাই গাইজ কমেণ্ট কৰা পঢ়ি আছোঁ দীপামণি পৰি মজা থেংক ইউ ছ' মাছ দীপামণি ৰেমু গেমিং গান আৰে ভাই গান গাব নাজানো চৰি এক্সট্ৰিমলি চৰি ব্ৰ গান গাব পাৰিলে মই গালোঁ হয় গাইজ 100 লাইক কমপ্লিট কৰি দিয়া থেংক ইউ ছ' মাছ নাও 200 লাইক কৰি দিয়া জল্দি যদি তোমালোকে অঞ্জলি চাব বিচাৰে জল্দি দলি পাঠক হেল্ল' দলি ৱেলকাম টু ষ্ট্ৰীম মামু হাজৰিকা অঞ্জলি দিব চৰি মামু অলৰেডি চেনেলটোত মই বহুত ৰিক্স লৈ কেনে দি আছোঁ লাইভ অ'কে যদি মই আকৌ অঞ্জলি দিওঁ তোমালোকে লাইক নকৰা ছাবস্ক্ৰাইব নকৰা তোমালোকে চাবা ন যদি মোৰ চেনেলটো উৰি যায় কি হ'ব কোৱাচোন বহুত ৰিক্স থাকা ন বেলেগৰ কণ্টেণ্ট দিয়াটো জুৰি তালুকদাৰ অঞ্জলি গাইজ এতিয়া আহিব মই পিছত কথা পাতিম তোমালোকৰ লগত অ'কে আপোনাৰ চাগে ভাগৰে লাগিছে ন বজাৰ কৰিবলৈ ইমান দূৰ গ'লো যে ভাগৰনো আৰু কি কামকেইটাতো কৰিবই লাগিব নহ'লে মই হাত সাৱটি বহি থাকিলে জানো মোক কৰি দিওঁতা কোনোবা আছে একো নহয় দিয়ক মানুহৰ বেয়া দিনৰ পাছত ভাল দিন আহেই আপোনাৰো আহিব ময়ো সেই ভাল দিনটোৰ কাৰণে আশাবাদী বাইদেউ মই যাওঁ দিয়ক খুৰাই বা কিয় বিচাৰিছে যোৱা দিয়া ঠিক আছে তেন্তে আহিছোঁ হাঁচতীয়া পইচাকেইটাচোন শেষেই হ'ল কিবা এটা নকৰিলে মোৰ সন্তানটিক ডাঙৰ দীঘল কৰোঁতে মোৰ বৰ কষ্ট হ'ব মই আজিৰ কাম এটা বিচাৰি যাব লাগিব অন্ততঃ সন্তানটিৰ প্ৰয়োজনখিনি পূৰ কৰিব পাৰিলেও মোৰ বাবে যথেষ্ট
এটা সময় আছিল যেতিয়া মই দিল্লীৰ পৰা MBA পাছ কৰি নিজৰ বিজনেছ ষ্টাৰ্ট নকৰি শকুন্তলাৰ পাছে পাছে দৌৰি ফুৰিছিলোঁ মই বহুত সময় বৰবাদ কৰিলোঁ এতিয়া মই প্ৰেক্টিকেল সময় মোক বহুত কথা শিকালে পৰিস্থিতিয়ে মানুহক বহুত কথাই শিকায় আৰু তয়ো পৰিস্থিতিৰ পৰা শিকিছ মানুহ ইমান ইমোচনেল হৈ লাভ নাই প্ৰেক্টিকেল হ'ব লাগে লাইফৰ এটা ভিজন থাকিব লাগে মোৰ এতিয়া ভিজন এটাই মোৰ কোম্পানীটো বহুত দূৰ আগুৱাই নিব খোজোঁ এজন বিজনেছ টাইকুন হ'ব খোজোঁ য'ত মোৰ কোম্পানীৰ আন কোম্পানীতকৈ উন্নতি বেছি হয় মানে মোৰ কোম্পানীক লৈ যাতে ঈৰ্ষা কৰে তেনেকুৱা হ'ব খোজোঁ চা হ'লেও তই বিজনেছমেন হিচাপে এষ্টাব্লিছ হৈছই ইমান কম সময়ৰ ভিতৰত তই কিমান কাম কৰিব পাৰিছ আৰু যদি এনেকৈ কাম কৰি থাক তেতিয়াহ'লে উইদিন 1-2 ইয়াৰত কিমানখিনি আগুৱাই যাবি মাত্ৰ এটা কথা তই কেৱল ইমোচনেল নহবি নহ'লে যি শূন্যৰ পৰা তই আৰম্ভ কৰিছিলি সি পুনৰ শূন্যতে সমাপ্ত হৈ যাব তই আৰু এইবোৰ কথা চিন্তা নকৰিবি শকুন্তলাৰ কথাই মোক কেতিয়াও আৱেগিক কৰি তুলিব নোৱাৰে আৰু এটা কথা মই যিহেতু এটা নতুন কোম্পানী খুলিছোঁ তোৰ কিন্তু হেল্প লাগিব আৰু তোৰ পৰা মই এইখিনি আশা কৰিছোঁ অফক'ৰ্ছ ভাই তই হেল্প খুজিবি আৰু তোক মই হেল্প নকৰাকৈ থাকিমনে কি হেল্প লাগে কবি মই ডেফিনেটলি কৰিম ঠিক আছে চলা হেল্ল' গাইজ যিসকলে চাইছে প্লিজ সকলোৱে লাইক কৰি দিয়া এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া গাইজ এণ্ড কমেণ্ট কৰা গাইজ তোমালোকৰ কমেণ্ট মই পঢ়ি আছোঁ জল্দি কমেণ্ট কৰা সকলোৱে কমেণ্ট কৰা গাইজ যদি এইটো ভিডিঅ' 300 লাইক লাইভত আহি যায় ন লাইভৰ পিছত আহিলে নহয় যদি এতিয়া আহি যায় ন তেতিয়াহ'লে মই অঞ্জলিখন লাইভ দি দিম চ' সকলোৱে লাইক কৰা যদি অঞ্জলি চাব বিচাৰে নহ'লে নিদিওঁ গাইজ অ'কে অলৰেডি মই বহুত ৰিক্স লৈ চিৰিয়েলখন দিছোঁ বুজিব ট্ৰাই কৰা গাইজ অ'কে যদি লাইক কৰা অলৰেডি তোমালোকে লাইক ছাবস্ক্ৰাইব নকৰা আৰু ধেই কেনেকৈ দেখাম আৰু নোৱাৰে দে ৰবা কমেণ্ট পঢ়ি আছোঁ ক'ৰ পৰা আহিছিলোঁ জুৰি তালুকদাৰ দাদা অঞ্জলিখন দিবচোন আৰে থেংক ইউ থেংক ইউ কৈছোঁ চৰি যদি 300 লাইক কমপ্লিট হয় ন লাইভত তেতিয়াহ'লে মই দি দিম অ'কে স্বপ্না চমুৱা হেল্ল' স্বপ্না ৱেলকাম টু দ্য ষ্ট্ৰীম ইটছ মি আপোনাৰ নামটো কি মোৰ নাম ৰেয়াৰ ৰয় অসম গাইজ চৰি মোৰ নামৰ কিবা কিবি এইবিলাকৰ ওপৰত মোৰ ভিডিঅ' আহি আছে গাইজ অপেক্ষা কৰা ন বাই বাই গাইজ গুড নাইট কমেণ্ট কৰাৰ বাবে থেংক ইউ ছ' মাছ